ষ্টুডিঅ'ত পোৱা নেত্ৰজিৎ বৰা 2026 বিধানসভা নিৰ্বাচনত এক প্ৰকাৰৰ ৰেকৰ্ড সৃষ্টি কৰি এবাৰ পৰাজয় বৰণ কৰিলে দেৱব্ৰত শইকীয়াই ৰেকৰ্ড সৃষ্টি কৰি বুলি এই কাৰণে উল্লেখ কৰিছো কাৰণ নাজিৰা কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় নাজিৰাত কংগ্ৰেছ পটককৈ নিৰ্বাচনত পৰাজিত নহয় কাৰণ 2016 চনত বিজেপিৰ সাংঘাতিক ঢৌ থকাৰ পাছতো নাজিৰাত কংগ্ৰেছ জয়ী হৈছিল 2021ত যেতিয়া হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছিল সেই সময়টো সাংঘাতিক বিজেপিৰ ঢৌ থকাৰ সত্ত্বেও নাজিৰাত কংগ্ৰেছৰ জয় হৈছিল পৰাজয় বৰণ কৰিছিল বিজেপিয়ে কিন্তু 2026ত ৰাজ্যত বিজেপিৰ বিশেষ ঢৌ নাছিল তথাপিও কিন্তু নাজিৰাত ধুলিসাৎ হৈ পৰিল কংগ্ৰেছ পৰাজয় বৰণ কৰিলে দেৱব্ৰত শইকীয়াই পিছে দেৱব্ৰত শইকীয়া কিয় পৰাজিত হ'ল সেয়া নিশ্চিতভাৱে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ কাম কাজক লৈ অসন্তুষ্ট হৈ পৰিছে নাজিৰাৰ জনতা নাজিৰাৰ সমষ্টিৰে কোনো উন্নয়ন কৰা নাছিল দেৱব্ৰত শইকীয়াই নাজিৰাৰ বহু লোক বঞ্চিত হৈছিল অৰুণোদয় আঁচনিৰ পৰা বহু লোকে ৰাস্তা ঘাটু ভাল পোৱা নাছিল যাৰ বাবে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে এক প্ৰকাৰ নাজিৰাত ক্ষোভৰ উৎকিৰণ আৰু তাৰ পিছতে নিৰ্বাচনৰ ফলাফলত দেৱব্ৰত শইকীয়াই পৰাজয় বৰণ কৰিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি সাংবাদিকৰ আগত দেৱব্ৰত শইকীয়াই কৈছে যে পৰাজয়ৰ পাছত তেওঁ হেনো ৰিলেক্স ফিল কৰিছে অৰ্থাৎ অনুতপ্ত যেন নহয় দেৱব্ৰত শইকীয়া হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰজাৰ পুত্ৰ হোৱাৰ বাবেই যেন এতিয়া দেৱব্ৰত শইকীয়া মুখত সেই ৰিলেক্স শব্দটো আখৈ ফুটা দি ফুটিছে সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নাজিৰাত পৰাস্ত হৈ ৰিলেক্স ফিল কৰিছে দেৱব্ৰত শইকীয়াই মুখ খুলিছে কংগ্ৰেছৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচনত পৰাজয়ৰ পাছত প্ৰথমবাৰলৈ দেৱব্ৰতৰ প্ৰতিক্ৰিয়া ৰাখিছে পৰাজয়ৰ পাছতো যেন অনুতপ্ত নহয় নেতাগৰাকী দেৱব্ৰত শইকীয়াই কি কৈছিল সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব নাজিৰাত দেৱব্ৰত শইকীয়া পৰাজিত হৈছে কংগ্ৰেছৰ দুৰ্গখ্যাত নাজিৰাত পৰাজয় বৰণ কৰাৰ পাছত দেৱব্ৰতই কি কৈছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত শুনালৈ বিচাৰিছোঁ মই আজি গুৱাহাটীলৈ ফলাফলৰ পিছত প্ৰথমবাৰলৈ যাম যেতিয়াই গুৱাহাটীলৈ ইয়াৰ আগৰ 15 বছৰ মই যাব লগা হয় বা সমষ্টিলৈ আহিব লগা হয় এক গধুৰ দায়িত্ব লৈ গুৱাহাটীলৈ যাওঁ বা গুৱাহাটীৰ পৰা আহোঁতেও এক গধুৰ দায়িত্ব লৈ আহিব লগা হয় যিহেতু মোক ৰাইজে নিৰ্বাচিত জনপ্ৰতিনিধি কৰি নাজিৰাৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাত অসমৰ হকে নাজিৰাবাসীৰ হৈ মাত মাতিবলৈ পঠাইছিল নিৰ্বাচনৰ এই ফলাফলৰ পিছত আজি প্ৰথমবাৰৰ বাবে যাম এইবাৰ মোৰ ইমান নাজিৰাবাসীৰ দায়িত্ব যিহেতু ৰাইজে নতুন এজন বিধায়কক দিছে সেই যিটো দায়িত্ব থাকে আৰু মোৰ মনত যিটো এটা হেঁচা থাকে যে মই তেওঁলোকৰ আশা প্ৰত্যাশা কেনেকৈ পূৰণ কৰিম সেইখিনি নতুনজনলৈ অৰ্পণ কৰিলোঁ তেওঁলৈ শুভেচ্ছা থাকিল আৰু আজি মই অলপমান মানে ৰিলেক্স হৈ পেলাই যাব পাৰিম প্ৰথম মই আজি গুৱাহাটীলৈ ফলাফলৰ পিছত প্ৰথমবাৰলৈ যাম যেতিয়াই গুৱাহাটীলৈ ইয়াৰ আগৰ 15 বছৰ মই যাব লগা হয় বা সমষ্টিলৈ আহিব লগা হয় এক গধুৰ দায়িত্ব লৈ গুৱাহাটীলৈ যাওঁ বা গুৱাহাটীৰ পৰা আহোঁতেও এক গধুৰ দায়িত্ব লৈ আহিব লগা হয় যিহেতু মোক ৰাইজে নিৰ্বাচিত জনপ্ৰতিনিধি কৰি নাজিৰাৰ পৰা নিৰ্বাচিত কৰি অসম বিধানসভাত অসমৰ হকে নাজিৰাবাসীৰ হৈ মাত মাতিবলৈ পঠাইছিল নিৰ্বাচনৰ এই ফলাফলৰ পিছত আজি প্ৰথমবাৰৰ বাবে যাম এইবাৰ মোৰ ইমান নাজিৰাবাসীৰ দায়িত্ব যিহেতু ৰাইজে নতুন এজন বিধায়কক দিছে সেই যিটো দায়িত্ব থাকে আৰু মোৰ মনত যিটো এটা হেঁচা থাকে যে মই তেওঁলোকৰ আশা প্ৰত্যাশা কেনেকৈ পূৰণ কৰিম সেইখিনি নতুনজনলৈ অৰ্পণ কৰিলোঁ তেওঁলৈ শুভেচ্ছা থাকিল আৰু আজি মই অলপমান মানে ৰিলেক্স হৈ পেলাই যাব পাৰিম উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377